মানে আপোনাৰ হাতীখন মানে ৩ দিন ধৰি মানে আপোনাৰ হাতীখন মানে ইয়াত দেখা পালো মানে ভৰিটো দুখ পাইছে। তো মই আপোনাহঁতক মাতিলো, সেইটো কাৰণে মাতিলো মানে আপোনালোকে আহি পেলাই মানে হাতীখন মানে চাব। ভৰিটো মানে ফুলি গৈছে ভৰিখন। ৩ দিন ধৰি বাগান এফালে এফালে ঘূৰি আছে, মই দেখিলো, দেখি পেলাই মোক বেয়া লাগিছে। তো বন বিভাগকো মই ক'লো মানে আহিবলৈ অলপ মোক মানে মাতিবলৈ মই দৰকাৰ আছে, সেইটো কাৰণে মই কৈ দি আছো সিহঁতে মানে আহিব। ডক্তৰ দেখালে ভাল হ'ব হাতীখন। ডক্তৰ নেদেখালেতো আপোনাৰ ভৰিখনটো বেয়া হৈ যাব। হাতীটো মানে আঘাত পাই আছে, বহুত আঘাত পাই আছে। সেইটো কাৰণে আপোনালোকক মাতিছো, সেইটো কাৰণে। পোৱালিও আছে লগত, এখন সৰু বাচ্চা আছে। আপোনাৰ বাচ্চাটো মানে চাই আছো, বাচ্চাটো মানে বেয়া লাগিছে চাই পেলাই। তাৰ মাখন এনেকুৱা হৈ আছে, হাতীৰ মাকে খাদ্য পোৱা নাই, বাঁহটোৱে খাই আছে। য'ত বাঁহ গছৰ ওচৰতে আছে, বেলেগ জেগাত নাই, এইখিনিতে আছে। এইটো আপোনাৰ 22 নম্বৰ, এইটো আপোনাৰ বৰগছটো আছে যে এইখিনি কাৰ্বি পাহাৰৰ ওচৰত মানে বৰগছ আছে, এইখিনিত হাতীটো আছে। বন বিভাগকেইটা আহি পেলাই ডক্তৰ চক্তৰ লৈ পেলাই আহক, আহি পেলাই ডক্তৰ দি পেলাই হাতীটো অলপ মানে ট্ৰিটমেণ্ট কৰক। হাতীটো নহ'লে সুস্থ হ'লে বেয়া হ'ব, হাতীটো মৰি যাব পাৰে। পোৱালিও আছে, বাকী হাতীৰ লগত নাই, চিংগেল সেই মা আৰু বাচ্চাটোৱে আছে লগত। মানুহ ওচৰত গ'লেও একো নকৰে সিহঁত হাতীটোৱে। আমি ওচৰতে আছো, একেবাৰে ওচৰত আছো। মানুহ আমি গৈ আছো ওচৰত ফটো মাৰিলো, একো নহয়, সিহঁতৰ দৌৰি নাহে হাতীটো, এনেকুৱা কণ্ডিশ্যন হৈ আছে। হয়, ভৰিটো আপোনাৰ গোন্ধ ওলাই আছে, খোজ চোজ খাইছে চাগে অলপ, মানে আপোনাৰ ভৰিটো মানে খোজকাঢ়িব নোৱাৰে। হয় হয়, খোজকাঢ়িব নোৱাৰে হাতীখন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।